Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি ডিব্ৰুগড় জিলাত থকা PM3 স্কুল জৱাহৰ নবোদয় বিদ্যালয়ত যিখিনি টিচাৰ ভ্যাকেন্সি কাৰণে এডভাৰটাইজমেন্ট পাবলিশ হৈছে সেইখিনি শেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিওটি সকলোকে চাব। যি সকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে কি ভ্যাকেন্সি আছে আমি সেইখিনি চাম। প্ৰথমতে আছে ডান্সৰ এটা ভ্যাকেন্সি আছে। Qualification graduate with an experience of imparting Kathak, Bharatnatyam, Satriya in school or college and having diploma degree in concerned field. Monthly remuneration 25,000 per month. Tarpisot music or eta vacancy ase. Qualification graduation with experience in imparting preferably guitar, keyboard in school, college or having diploma degree in concerned field. Yoga eta post ase only female karone. Qualification graduation with PG diploma in yoga or MP.Ed with yoga specialization from recognized university. Sports or duta vacancy ase eta basketball eta badminton. Tar pisot self defense or karone eta vacancy ase aru taekwondo vacancy ase. Yate qualification to gom paise apnaloke kiman hobo aru remuneration to yat dia ase. গতিকে যি সকলে ইন্টারেস্টেড তেওঁলোকে এইকেইটা পোস্টত এপ্লাই কৰিব পাৰিব আৰু যি সকলে ইন্টারেস্টেড তেওঁলোকে নিজৰ ডকুমেন্টস বিলাকৰ সেলফ অ্যাটাস্টেড জেৰক্স কপি দি পেলাই along with duly filled biodata আৰু পাসপোর্ট সাইজ ফটোগ্ৰাফ সাবমিট কৰিব লাগিব যেটো জৱাহৰ নবোদয় বিদ্যালয় ডিব্ৰুগড়ৰ অফিস আছে আৰু 2 আগষ্টৰ ভিতৰত সাবমিট কৰিব লাগিব আৰু সাবমিটটো অকল বাই হ্যান্ড কৰিব লাগিব বাই পোস্ট বা কুৰিয়াৰ কৰিলে নহব তাৰ পিছত সাবমিট কৰাৰ পিছত কোনো ধৰণৰ তাত ইন্টাৰভিউ নহয় অনলি স্কোৰিং চাৰ্ট প্ৰিপেয়াৰ কৰা হ'ব যিবিলাক যি আপুনি যি মানে যিটো লাইনৰ কোৰ্স কৰিছে যি সকলে ডান্সৰ কোৰ্স কৰিছে ডান্সৰ যি তেওঁলোকৰ নম্বৰ হেয়া ক্যালকুলেট কৰা হ'ব ঠিক তেনেকৈ কোনোবাই যদি পিজি কৰিছে ডান্স মিউজিক স্পৰ্টছত তেওঁলোকৰ সেইখিনি তাৰে যিখিনি নম্বৰ সেইখিনি প্লাস কৰা হ'ব আৰু 2 মাৰ্কস দিয়া হ'ব যদি পিজি কৰিছে আৰু এক্সপেৰিয়েন্স যদি আছে এবছৰ এক্সপেৰিয়েন্সত 2 নম্বৰ কৈ দিয়া হ'ব গতিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি পেলাই নিজৰ ক্যান্ডিডেটছৰ দাখিল কৰিব পাৰিব গতিকে আজিৰ এই ভিডিওটিত এইটো এডভাৰটাইজমেন্ট শেয়াৰ কৰিলো আৰু যদি এনেকুৱা ধৰণৰ ভ্যাকেন্সি পুনৰ ওলাই থাকে মই আপোনালোকৰ লগত শেয়াৰ কৰিম চেনেলটো চাই থাকিব যি সকলে নতুন কৈ আছে সাবস্ক্ৰাইব কৰি দিব যে কোনো টিচাৰ ৰিক্ৰুটমেন্টৰ ৰিলেটেড এডভাৰটাইজমেন্ট পাবৰ কাৰণে পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ